যে আমাৰ যেটো সময় বৰ্তমান আমি হেংদাঙৰ প্ৰত্যুত্তৰ হেংদাং বা অন্য কিবাৰে দিয়া প্ৰত্যুত্তৰৰ সময় নহয় আমাক আজি যিবিলাক মানুহ কৈ আছে সেইবিলাক মানুহৰ বডি আপোনালোকে শৰীৰটো যদি তেওঁলোকৰ ভালকে চাই মই ভাবো যে তেওঁলোকৰ শৰীৰতকৈ হেংদাঙৰ ওয়েট বেছি আছে ওজন বেছি আছে যিবিলাক মানুহ আজি কৈ আছে মই এজন মানুহ দেখিছো হেংদাঙৰ কথা কোৱা মানুহ তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহসকলক হেংদাঙৰ ভয় দেখুৱাব বিচাৰিছে সেই মানুহজনৰ বডিটো যদি ভালকে ওয়েট কৰা যায় তেওঁৰ হাতখিনি বাদ দিলে মাংস হাফ প্লেট মান মাংস ওলাব সেই মানুহজনে আমাক হেংদাঙৰ ভয় কৈ আছে কিন্তু মই ক'ব বিচাৰো যে আমি সেই হেংদাঙৰ উত্তৰ হেংদাঙৰে নিদিওঁ যোনে হেংদাং ল'ব বিচাৰিছে যিয়ে হেংদাং ল'ব বিচাৰিছে তেওঁলোকক আমি হেংদাং দিছো তেওঁলোকে হেংদাং লওক তেওঁলোকে পিস্তল লওক আমি কিতাপ আৰু কলম লওঁ বুজি পাইছে আমি সেই বিশেষ শক্তিটোক উত্তৰ দিব বিচাৰো যিসকলে হেংদাং ল'ব বিচাৰিছে পিস্তল ল'ব বিচাৰিছে আৰু কিবা মৰণাস্ত্ৰ তেওঁলোকে ল'ব বিচাৰিছে তেওঁলোকে মৰণাস্ত্ৰ লৈ থাক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহে বহি আৰু কলম লৈ এই সকলো কথাৰ আমি উত্তৰ দি যাম বুজি পাইছেনে আপোনালোকে আমি এই কাৰণে উত্তৰ দিব লাগিব যিখন আমাৰ সমাজ আহি আছে আমি যেহেতু সংখ্যালঘু গতিকে আমাৰ নিৰাপত্তাৰ কাৰণে আমি আমোলাতন্ত্ৰৰ ভিতৰত সোমাব লাগিব আমি বিউৰোক্ৰেচিৰ মাজত সোমাব লাগিব আমাৰ মাজৰ পৰা আইএছ অফিচাৰৰ আমি জন্ম দিব লাগিব আইপিএছ অফিচাৰৰ জন্ম দিব লাগিব ডক্টৰৰ জন্ম দিব লাগিব ইঞ্জিনিয়াৰৰ জন্ম দিব লাগিব ভাল খেতিয়কৰ জন্ম দিব লাগিব ভাল ব্যৱসায়ীৰ জন্ম দিব লাগিব এই প্ৰফেশনবিলাক যদি ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ হাতত আহি যায় তেতিয়াহ'লে হেংদাং লোৱা সকলে হেংদাং লৈ থাকিব পাৰিব সকলো শক্তি আমাৰ হাতত থাকি যাব বুজি পাইছেনে আপোনালোকে কথাখিনি বুজি পাইছে গতিকে এনসাৰটো সেই যাৰ কেইজন মানুহে এতিয়া হেংদাঙৰ কথা কৈ আছে তেওঁলোকৰ শৰীৰবিলাক আমি অলপ লক্ষ্য কৰিছোঁ তেওঁলোকৰ শৰীৰৰ যদি হাড়দিটো আপুনি বাদ দিয়ে ভালকৈ হাফ প্লেট মাংস তেওঁলোকৰ শৰীৰত আৰু সেই মানুহবিলাকে হেংদাং ডাঙৰ কথা কৈ আছে সেইটোৱে আচলতে খুব হাঁহি উঠিছে আৰু দ্বিতীয়তে কথাটো হ'ল যে অসমৰ সংখ্যালঘু সমাজে হেংদাঙৰ উত্তৰ হেংদাঙেৰে নিদিয়ে পিস্তলৰ উত্তৰ পিস্তলেৰে নিদিয়ে আমি তেওঁলোকক হেংদাং ল'ব দিছোঁ তেওঁলোকক আমি পিস্তল ল'ব দিছোঁ অসমৰ সংখ্যালঘু সমাজে বহি আৰু কলম ল'ব বহি আৰু কলম লৈ ইয়াৰ উত্তৰ দি যাব এই তথাকথিত যিবিলাক জাতীয় নেতা আছে তেওঁলোকৰ মাজে মাজে কি হয় যে জেববিলাক খালী হয় তেওঁলোকৰ মদ খাবলৈ পইচা নাথাকে তেতিয়া তেওঁলোকে পইচা যোগাৰ কৰিবৰ কাৰণে এইবিলাক উলট পালট কথা কৈ দিয়ে এইবিলাক একেবাৰে সাম্প্ৰদায়িক কথা অসমখন সম্পূৰ্ণৰূপে সম্প্ৰীতিৰে বসবাস কৰি আছে মানুহ ইয়াত অসম্প্ৰীতি সৃষ্টি কৰিব নালাগে ইয়াত কাজিয়াৰ সৃষ্টি কৰিব নালাগে চৰকাৰক আমি দাবী উত্থাপন কৰোঁ যে এই যিবিলাক ব্যক্তি আছে যিবিলাকে সমাজখনৰ মাজত ভাগ কৰিব বিচাৰিছে অসমৰ যি শান্তি দৰ্জৰ পৰিস্থিতিটোক অশান্তি দৰ্জৰ কৰিব বিচাৰিছে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চবতকৈ ডাঙৰ কথা হ'ল চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে এওঁলোকৰ পিছত চৰকাৰৰ হাত আছে নেকি আমাৰ সন্দেহ হয় নাই সেইটো খুব আচৰিতজনক কথা আজিৰ তাৰিখত অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক ইমান তুচ্ছ তাচ্ছিল্য কৰি আছে কিন্তু এই মুহূৰ্তত বিৰোধী শক্তি হিচাপে থকা AIDF আৰু কংগ্ৰেছে যেনেকৈ ইয়াৰ বিৰোধিতা কৰিব লাগিছিল তেওঁলোকে কিন্তু বিৰোধিতা কৰা নাই প্ৰত্যেক মুহূৰ্তত যেতিয়া মুছলমানৰ কিবা কথা আহে কংগ্ৰেছ সদায় নিমাত হৈ যায় কিন্তু তেওঁলোকে ভাবে যে মুছলমানৰ ভোটবিলাক তেওঁলোকৰ ৰিজাৰ্ভ ভোট তেওঁলোকৰ নিজা অধিকাৰ বুলি ভাবে কংগ্ৰেছে কিন্তু মিয়াৰ যেতিয়া বিপদ হয় মুছলমানৰ যেতিয়া বিপদ হয় তেতিয়া কিন্তু কংগ্ৰেছ একেবাৰে নিশ্চয় নিমাত হৈ যায় তেওঁলোকে ভাবে